মিনিট আমাক সময় দিব বুলি কৈছে। আমি এনেকুৱা কেবিনেট মন্ত্ৰীৰ দীৰ্ঘায়ু শ্ৰীমন্ত স্বামী যোগানন্দগিৰি মহাৰাজ ক্ষেত্ৰত কোচ ৰাজবংশী সাহিত্য সভাৰ যিটো অধিৱেশন হৈ আছে তাত মই আহিলোঁ, সকলোকে শুভেচ্ছা দিলোঁ আৰু লগতে এই আয়োজনটো সফল হওক বুলি মই ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা কৰিলোঁ। বিজেপি ইলেকশ্যন খেলাৰ কাৰণে ভূমিকা চলাই আছে। মানে এতিয়াতো ইলেকশ্যন ডিক্লেয়াৰে হোৱা নাই। এই প্ৰশ্নৰ উত্তৰটো আজিতো হ'ব নোৱাৰে। চাওক, মানে ক'ৰ পৰা কথা ওলায় ক'ৰ পৰা নোলায় মইতো নাজানো। মই মানে পাৰ্টিৰ সভাপতি আৰু মুখ্যমন্ত্ৰী কোৱা কথাটোকে মোৰ কাৰণে মাৰ্গদৰ্শন আৰু নিৰ্দেশ বুলি জানো। তাৰ বাহিৰে আপোনালোকে ক'ৰ পৰা কথা ওলায় ক'ৰ পৰা কথা সোমায় এইবিলাক মই নাজানো দাদা। কথা চলি আছে, দেখা যাওক কেনেকৈ কি হয়। আমাৰ সদিচ্ছা আছে, সদিচ্ছা নোহোৱা নহয়। আৰু কোচ ৰাজবংশী জনগোষ্ঠী হ'লে জনজাতি হ'লে বহুতখিনি সমস্যাৰ পৰা তেখেতসকল বাচিব। মাটি বাৰীৰ যিখিনি সমস্যা, মাটি বাৰী বেদখল হৈ থাকে, তাৰপৰা তেখেতসকলে ৰক্ষা পাব বুলি মই ভাবোঁ। চৰকাৰে এটা সহানুভূতিপূৰ্ণ চিন্তা কৰি আছে। ইয়াত মোৰো ক'ব লগা নাই, হোম ডিপাৰ্টমেণ্টে ক'ব। চব কথাৰ উত্তৰ মন্ত্ৰীৰ পৰা বিচাৰিলে লাভ নাই।